যিদৰে সময়ৰ কাম সময়ত কৰিব লাগে, ঠিক সেইদৰে বতৰৰ ফলো বতৰতে খাব লাগে, নহয়নে বাৰু? তেনেহ'লে আহকচোন আজি আমি একেলগে মিলি বনাওঁ আমৰ আচাৰ। প্ৰায় বহাগ মাহৰ পৰা আৰম্ভ কৰি আহাৰ শাওণ মাহলৈকে এই আম খাব পৰা হৈ যায়। এতিয়া আমবোৰত বাঁহ ধৰো নধৰো হওঁতেই ধুনীয়াকৈ গছৰ পৰা পাৰি আনিলোঁ। এতিয়া যাতে আমবোৰত কোনো লেতেৰা বস্তু লাগি নাথাকে তাৰ বাবে পৰিষ্কাৰ পানীত ধুনীয়াকৈ ধুই ল'ম। ধুনীয়াকৈ ধুই লোৱাৰ পাছত এতিয়া আমকেইটা মাজেৰে দুভাগকৈ ফালি ল'ম আৰু তাত থকা গুটিবোৰ এৰুৱাই দিম। তাৰ পাছতে এতিয়া নিজৰ পৰিমাণ অনুসাৰে ডখৰ ডখৰকৈ কাটি ল'লোঁ আৰু এতিয়া পানীৰ পৰা টুকি এটা টেমাত তলত নিমখ দি লৈছোঁ আৰু আম কেইডোখৰ পানীৰ পৰা টুকি তাত ভৰাই দিম। কম পৰিমাণে আম তাত দি পেলাই নিমখখিনি যাতে আমত ভালদৰে লাগি যায় তাৰ বাবে আমি ধুনীয়াকৈ জোকাৰি ল'লোঁ। টেমাটো জোকাৰি লোৱাৰ পাছতে তাৰ ওপৰত আকৌ নতুন আম কেইডোখৰমান দি দিলোঁ আৰু এতিয়া পৰিমাণ অনুসাৰে নিমখো দি ল'লোঁ আৰু আকৌ একেটা প্ৰচেছে আমি এইবাৰো কৰিলোঁ। তাৰ পাছতে এতিয়া ঢাকনখন দি 3 দিনমানৰ কাৰণে ঢাকি ৰাখিম। নিমখখিনি আমত ভালদৰে সোমাই যোৱাৰ পাছত এতিয়া এখন চালনীত এয়া ৰ'দত দি দিলোঁ। একেবাৰে টান হৈ যোৱালৈকে নহয়, অলপ অলপ কোমল হৈ থকালৈকে প্ৰায় 5 দিনমান চালনীতে এনেদৰে ৰ'দত শুকাবলৈ দিলোঁ। ভালদৰে শুকোৱাৰ পাছত এইফালে জুইৰ ওপৰত পাতি লৈছোঁ এখন কেৰাহী আৰু তাতে দি দিছোঁ পৰিমাণ মতে মিঠাতেল আৰু মিঠাতেলখিনি গৰম হোৱাৰ পাছতেই ৰ'দত শুকাই থকা আমবোৰো কম কমকৈ দি গ'লোঁ। তেলত কম কমকৈ আম কেইডোখৰ দি হেতাখনেৰে ভালদৰে লুটিয়াই দিলোঁ যাতে আম কেইডোখৰত ভালদৰে তেল সোমায়। এনেদৰে সকলো আম তেলত দি লোৱাৰ পাছতে তাতে ৰঙৰ বাবে অলপ দি দিছোঁ হালধি আৰু সোৱাদৰ বাবে অলপ নিমখ হালধি দি লোৱাৰ পাছতে সকলো আমতে যাতে এয়া লাগি যায় তাৰ বাবে আকৌ এবাৰ লুটিয়াই দিলোঁ আৰু এতিয়া দিছোঁ এভৰিডে ৰেড চিলি পাউডাৰ আৰু তাতে জোখমতে দি লোৱাৰ পাছত ফ্লেভাৰটো ধুনীয়া হ'বৰ বাবে তাতে দি দিছোঁ এভৰিডে মিট মছলাও আৰু এই সকলোবোৰ দি লোৱাৰ পাছতে হেতাখনে আকৌ এবাৰ লুটিয়াই দিলোঁ। এই আমখিনি আমি বেছি দেৰি নাভাজোঁ, কেৰাহীত দিয়াৰ পৰা প্ৰায় 5 মিনিটমান এনেদৰে লুটিয়াই থাকিলেই আমাৰ এয়া আমৰ আচাৰ ৰেডি হৈ যাব। তাৰ পাছতে এতিয়া এখন শুকান কাঁহীত কেৰাহীৰ পৰা সকলোবোৰ আম বাকি ল'লোঁ আৰু এনেদৰেই আজি আমাৰ আমৰ আচাৰ ৰেডি হৈ গ'ল। এতিয়া এই সকলোবোৰ এটা চিচাৰৰ বৈয়ামত ভৰাই বহুদিনলৈ খাব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ বাই।